ষষ্ঠ অনুসূচীভুক্ত ভোটাৰে নিৰ্ণয় কৰিব দৰং ওদালগুৰিৰ প্ৰাৰ্থীৰ ভাগ্য। 22 লাখ ভোটাৰৰ 11 লাখতকৈও অধিক এইখিনি ভোটাৰক লৈ আশাবাদী বিপিএফৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো। বিগত 20 বছৰে অঞ্চলটোত বিজেপিৰ পৰা সাংসদ হৈছে, কিন্তু বিটিআৰৰ একো উন্নতি হোৱা নাই। উন্নয়নৰ শ শ কোটি টকা লৈ গৈছে সাংসদসকলেহে। এইবাৰ বিজেপিয়ে বহু ভোট হেৰুৱাব। 1 লাখতকৈ অধিক ভোটত ৰাইজে জয়ী কৰাব বিপিএফ দলক। দিলীপ শইকীয়াই উন্নয়নৰ নামত বিধায়কৰ লগত ফিটা কাটিবলৈহে হেতা ওপৰা কৰি ফুৰে। এই মন্তব্য দৰং ওদালগুৰিৰ বিপিএফৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ। অসমৰ ভিতৰতে এটা ক্ৰিটিকেল সমষ্টি হৈছে দৰং ওদালগুৰি। এইকাৰণে ক্ৰিটিকেল বুলি কৈছোঁ যে 11 লাখ প্লাছ ভোট 6 শিডিউলৰ অন্তৰ্গত BTCত পৰিছে আৰু 10+ লাখ দৰং জিলাত পৰিছে নন BTC এৰিয়া। যদিও অসমৰ ভিতৰতে এই সমষ্টিটো সমগ্ৰ অঞ্চল, তথাপি BTCৰ সমস্যা কিছু সুকীয়া আৰু BTCৰ বাহিৰ অঞ্চলৰ বিষয়সমূহ সুকীয়া। কিন্তু পূৰ্বৰ বিধায়কসকল, পূৰ্বৰ MP সকলে যিসকল MP হৈ গৈছে, তেওঁলোকে BTC সম্পৰ্কে তেওঁলোকৰ ধাৰণা অলমষ্ট শূন্য। তেওঁলোকে অসম ভিত্তিত কিছুমান কথা কৈ থৈ দিয়ে বা কাম কৰে, শেষত গৈ BTC অঞ্চলৰ একেবাৰে বাদ পৰি যায়। এই প্ৰসংগত মই উল্লেখ কৰিব বিচাৰিছোঁ, যদি যোৱা 17-18 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTCত নাথাকিলেহেঁতেন, বোধহয় BTCৰ অৱস্থা আগতকৈ আৰু বেয়া হ'লহেঁতেন। সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি কাম কাজ, সেই কাম কাজে BTCত প্ৰথম আৰু প্ৰধান বিষয় হিচাপে ৰাইজে গ্ৰহণ কৰিব আৰু BTCত আমি কাম কৰাৰ কাৰণে যোৱা দিনবিলাকত আৰু বৰ্তমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেনেকৈ তেখেতৰ পপুলাৰিটি বাঢ়িছে BPF দলৰ, আমি 1 নম্বৰ হ'ম। প্ৰায় 1 লাখতকৈও অধিক ভোটত BTCত আমি আগবাঢ়ি থাকিম আৰু কোনো কাৰণত অন্য দল তাত আগবাঢ়ি থাকিব নোৱাৰে। নম্বৰ 1। বাহিৰত যি 10 লাখ প্লাছ আছে, সেই ভোট বিন্যাসটো কিন্তু সাংঘাতিক ধৰণে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত নাই। এইকাৰণে নাই, ভাৰতীয় জনতা পাৰ্টীয়ে সদায় হিন্দু মুছলমান কৰে। যদি সেইটোৱে হয়, তেতিয়াহ'লে বাহিৰৰ যিকেইটা চিট, তাত মুছলমান আছে 5.5 লাখ, হিন্দু আছে 5 লাখ। গতিকে হিন্দু যিখিনি আছে, তেওঁলোকে ভবা মতে তেওঁলোকে 100% নাপায়, অলপ কিছু কংগ্ৰেছে পাব, মই পাম, আৰু 1 লাখমান ভোট পুল নহ'ব, 2.5 লাখমান ভোট পোনপটীয়াকৈ মই বিজেপিয়ে পাব বুলি যদি ধৰোঁ, সংখ্যালঘুসকলৰ যি ভোট ভাৰতীয় জনতা পাৰ্টীয়ে পাব, এইটো মই বিশ্বাস নকৰোঁ সংখ্যালঘুসকলৰ ভোট। আৰু এই 5.5 লাখ ভোটৰ 5 লাখ ভোট তেওঁলোকৰ পুল হ'ব, আৰু পুল হ'লে সেই ভোটেই বাহিৰত নিৰ্ণায়ক ভূমিকা ল'ব। যি 5 লাখ ভোট পুল হ'ব, এই পুল হোৱা 5 লাখ সংখ্যালঘু ভোট নিৰ্ণায়ক ভূমিকা ল'ব। আৰু মই ভাবোঁ ইতিমধ্যে সংখ্যালঘু ভোটৰ লগত জড়িত থকা AIDF-এ তেওঁলোকে অল্টাৰনেটিভ হিচাপে BPF দলক সমৰ্থন কৰাৰ কথা ভাবিছে, আৰু আমিও অল্টাৰনেটিভ দিবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ। এইকাৰণে যে মই এইকেইদিন সমগ্ৰ BTC বাহিৰৰ এৰিয়াত ঘূৰি গম পাইছোঁ যে মানুহে কংগ্ৰেছসকলো অল্টাৰনেটিভ বিচাৰিছে। আৰু আপোনালোকে আচৰিত হ'ব, বৰ্তমানৰ সাংসদগৰাকী কি কাম কৰিছে, কি কাম নাই কৰা, সেইটো ৰাইজে দেখিছে। মঙলদৈয়া ৰাইজে দেখিছে, ওদালগুৰি ৰাইজে দেখিছে, দৰঙীয়া ৰাইজে দেখিছে। আৰু দেখি মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এক বৃহৎ সংখ্যক ভোট এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে নাপায়। সেইকাৰণে আমি ভাবিছোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে আমাক। আমি অনায়াসে বিজয়ী হ'ম বুলি আমি BPF দলে আশা ৰাখিছোঁ। আপোনালোকেও জানে 20টা বছৰ 20 years এটা ৰাজনৈতিক দলৰ MP হৈছে ইয়াত। এই 20 বছৰীয়া শাসনকালত একো নাপালেও 100 crores rupees MP-সকলে পাইছে। মই তেওঁলোকে কাম কৰিছে নে নাই মই নাজানো, কিন্তু মইতো দেখা নাই ক'তো তেওঁলোকৰ কোনো কাম কাজ। ৰাইজেও তেওঁলোকৰ কাম কাজ দেখা নাই বুলি কৈছে। গতিকে সেই ফালৰ পৰা তেওঁলোকৰ ৰাজ্য আৰু কেন্দ্ৰত থকা চৰকাৰে যিবিলাক কাম কাজ কৰিছে, তাতেই
হেতা ওপৰাকৈ ফিটা কাটিবলৈ আহে, কিন্তু তেওঁ বিধায়কৰ লগত হেতা ওপৰা কৰে। মুখ্যমন্ত্ৰী আহিলে, গাৰ্জেন মিনিষ্টাৰ আহিলে, অন্য মন্ত্ৰী আহিলে একদম উৰি আহে ক'বাৰ পৰা, তেওঁ হেতা ওপৰা কৰে। সেইটো তেওঁৰ এটা বিধায়ক MP গৰাকী, ইয়াত দৰঙৰ MP গৰাকী। কিন্তু তেওঁ যদি কিবা এটা কৰে, তেওঁ যদি ক'ৰবাত 10 লাখ টকা দিছে, 5 লাখ টকা দিছে, কাকো নামাতে, অকলে কৰি থৈ দিয়ে। গতিকে তেওঁৰ এনেধৰণৰ কথা বতৰা আমিতো ভাল পোৱা বেয়া পোৱাৰ কোনো প্ৰশ্নই নুঠে। অজস্ৰ ভাৰতীয় জনতা পাৰ্টী দলৰ কৰ্মীয়ে তেখেতক বেয়া পোৱা বুলি মই এই যিটো ঘূৰিছোঁ, মানে গোটেই সমষ্টিটোত মই জানিব পাৰিছোঁ। আৰু বহুত নিগেটিভ ভোট, তেওঁক নিদিয়া ভোট বিজেপি দলৰ, মই নকওঁ যে গোটেই মুখে দিব, বিৰোধী প্ৰাৰ্থীসকলে পাব।